হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2027 দিবলৈ গৈ আছে তেওঁলোকে ইতিমধ্যে গম পাইছেই, অলৰেডি নটিচ ওলাইছেই যে আমাৰ কিছুমান ছাবজেক্ট চিলেবাছ চেঞ্জ হ'ব বা কিছুমান ছাবজেক্ট মানে কিতাপ ধৰা মেথছ, আমাৰ ছ'চিয়েল ছায়েন্স হওক বা অসমীয়াৰ যোনখন ৰিপিট ৰিডাৰ আছে সেইখনৰ ক্ষেত্ৰতো কিছুমান চেঞ্জেছ আহিব। কিছুমান চেপ্টাৰ ডিলিট কৰা হ'ব, নতুনকৈ চেপ্টাৰ এড কৰা হ'ব, কিছুমান ছেকশ্যন ডিলিট কৰা হ'ব, নতুনকৈ ছেকশ্যন এড কৰা হ'ব। এতিয়া এইখিনি কথা আমি জানো, কিন্তু এতিয়া প্ৰশ্ন হয় যে কোনখিনি চেঞ্জ হ'ব। আমাৰ মেথছৰ ক্ষেত্ৰতে হওক বা ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰতে হওক বা ৰিপিটাৰ ক্ষেত্ৰতে হওক কি চেঞ্জ হ'ব সেইখিনি কথা আজি ভিডিঅ' ডিছকাছ কৰিম। তো বহুতো ছাত্ৰ ছাত্ৰী চিন্তিত হৈ পৰিছে যে কি চেঞ্জ হ'ব, বহুত কিবা বেলেগ হ'ব নেকি, বা আমাৰ টাইমত টান হ'ব নেকি। তো সেইখিনি কথা ডিছকাছ কৰিম গোটেইখিনি, তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি ডিছকাছ কৰিব ওলাইছোঁ আমাৰ যোনখন অসমীয়া ৰেপিড ৰিডাৰ হয় তাতে কি চেঞ্জেছ আহিব। তো আমি যদি চাওঁ সেই কিতাপখনৰ বেলেগটো ধৰা আগত যেনেকৈ আছিলে, ধৰা কছাৰীসকল আছিলে বা তিৱাসকল আছিল, দেউৰীসকল আছিল, সেইখিনি থাকিব। তাৰ লগতে এটা নতুনকৈ চেপ্টাৰ এড হ'ব আৰু সেই চেপ্টাৰৰ নাম কৈ দিছোঁ, আৰু সেই চেপ্টাৰৰ নাম হৈছে মানৱবাদী আৰু সমন্বয়ৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ। এই চেপ্টাৰটো এড হ'ব। তো চিলেবাছৰ ক্ষেত্ৰতো অলপ আমি যেতিয়া চিলেবাছ ওলাব তেতিয়া গম পাম যে চিলেবাছত কি ইনক্লুড হ'ব বা কি কৰিব, সেইখিনি আমি পিছত গম পাম। কিন্তু নতুনকৈ চেপ্টাৰ এইটো এড হৈছে, সেইটো ক্লাছ 9ৰ ক্ষেত্ৰতো এড হৈছে আৰু ক্লাছ 10ৰ ক্ষেত্ৰতো এড হৈছে। তো সেইটো তোমালোকৰ থাকিব ৰিপিট ৰিডাৰৰ ক্ষেত্ৰত। এতিয়া আমি যদি ছ'চিয়েল ছায়েন্সৰ কথা কওঁ, তো ছ'চিয়েল ছায়েন্সত কি কৰা হৈছে, যোনটো ইকনমিক্সৰ চেপ্টাৰ আছিলে মুদ্ৰা আৰু বেংক ব্যৱস্থা, সেইটো কাটি পেলাই নতুন সোমোৱা হৈছে বিত্তীয় সাক্ষৰতা, সেই নতুন চেপ্টাৰ এটা সোমোৱা হৈছে। আৰু তাৰোপৰি আৰু এটা চেঞ্জেছ আহিছে যে যোনটো আমাৰ অৰ্থনৈতিক উন্নয়ন আছে চেপ্টাৰ, মানে ক্লাছ 10ৰ যোনটো অৰ্থনৈতিক উন্নয়ন চেপ্টাৰ আছে তাতে দুটা টপিক নতুনকৈ সংযোজন কৰা হৈছে, নতুনকৈ মানে দুটা টপিক এড কৰা হৈছে তাত। এতিয়া আহিছোঁ আমাৰ মেথছলৈ। তো মেথছৰ কি হৈছে, চেপ্টাৰ 9টো নতুনকৈ সোমোৱা হৈছে। চেপ্টাৰ 9 এটা মানে 9 চেপ্টাৰটো যোনটো আছে সেইটো নতুন চেপ্টাৰ এটা পাবা। নেক্সট আছে আমাৰ যোনটো ৰিভিজন আছে 1, 2, 3, তাত কি কৰা হৈছে, আগৰ টপিকবিলাক ডিলিট কৰি কিছুমান নতুন টপিক তাত এড কৰা হৈছে। তাৰপিছত আমি যদি চাওঁ যোনটো চেপ্টাৰ 11 আছে কনষ্ট্ৰাকশ্যন, সেইটো ডিলিট কৰা হৈছে, কনষ্ট্ৰাকশ্যনটো এতিয়া নাই। নেক্সট যদি আমি চাওঁ আন চেপ্টাৰ মানে যোনবিলাক বেলেগ চেপ্টাৰ আছে, ধৰা বেলেগ চেপ্টাৰৰ ক্ষেত্ৰত যে কিছুমান নতুন প্ৰশ্ন সোমোৱা হৈছে, পুৰণা প্ৰশ্নবিলাক ডিলিট কৰা হৈছে। মানে ধৰা আগৰ চেপ্টাৰবিলাক ঠিকে আছে, কিন্তু প্ৰশ্নবিলাকৰ ক্ষেত্ৰত কি আহিছে, কিছুমান চেঞ্জেছ আহিছে। তাতে আগৰ চেপ্টাৰবিলাকৰ ধৰা আগৰ যেনেকৈ আছিল প্ৰশ্নবিলাক সেইবিলাক মানে আঁতৰাই পেলাই নতুন ধৰণৰ প্ৰশ্ন তাত এড কৰা হৈছে। তাৰ লগতে আৰু কি হৈছে, যোনটো ছেবাৰ চেম্পল পেপাৰ আমি ধৰা PDF পাই যাওঁ, আমাৰ ছেবাৰ যোনটো ৱেবছাইট আছে তাতে পোৱা যায় সেইখিনি বাৰু। তো সেই চেম্পল পেপাৰখিনি কি কৰা হৈছে, সেই মেথছৰ কিতাপত লগাই দিয়া, মানে লাষ্টৰ পেজত লগোৱা হৈছে, মানে দি দিয়া হৈছে, আৰু যাতে ছাত্ৰ ছাত্ৰীসকলে মানে গম পায় কেনেধৰণৰ কুৱেশ্যন আহে। তো এই চেম্পল পেপাৰবিলাক কি কৰা হৈছে, লাষ্টৰ পেজত দি দিয়া হৈছে। তো এইখিনি আছিলে বেছি। বাকী কিছুমান লেংগুৱেজৰ ক্ষেত্ৰত চেঞ্জ আহিছে, সেইখিনি বাৰু তাত নাই ইনফৰমেশ্যনখিনি। তো এইখিনি আছিলে ইনফৰমেশ্যন যে ছ'চিয়েল ছায়েন্স, ৰেপিটেটাৰ আৰু আমাৰ যোনটো মেথছ হয় তাতে কিছুমান এইখিনি চেঞ্জ আহিছে। বিশেষ ইমান বেছি চেঞ্জ অহা নাই, বাছ মই যোনখিনি ক'লোঁ সেইখিনি চেঞ্জ আহিছে। গতিকে ইমান চিন্তা কৰিবলগীয়া নাই, প্ৰশ্নবিলাক আগৰ দৰে থাকিব। ধৰা চিলেবাছত হয়তো অলপ খেলি মেলি হ'ব পাৰে, এইটো বেলেগ কথা, পিছৰ কথা বাৰু। আমি চিলেবাছত অলপ ডিছকাছ কৰিম সেইখিনি কথা। তো এইখিনি আছিলে। তো আজি ভিডিঅ'ত ক'লোঁ কি পঢ় কেনেকৈ